নমস্কাৰ, মই অনিৰ্বাণ পাঠক। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। দৰ্শকসকল, আজিৰ দিনটোত আমি অসমৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ, এটা দীৰ্ঘদিন ধৰি চৰ্চিত তথা এটা বিতৰ্কিত বিষয়ক লৈ কথা পাতিব বিচাৰিছোঁ, যিটো বিষয় ইতিমধ্যে কালি অৰ্থাৎ বুধবাৰৰ দিনটোত অসম বিধানসভাত আলোচিত হৈছিল। বিষয়টো হৈছে চিণ্ডিকেট। চিণ্ডিকেটৰ সমস্যা, চিণ্ডিকেটৰ বিতৰ্ক অসমত বহুত দিনৰ পৰাই চলি আছে। চিণ্ডিকেটক লৈ বিভিন্ন অভিযোগ আছে, কিন্তু ইয়াৰ মীমাংসা, ইয়াৰ সমাধান আজিলৈকে দেখা যোৱা নাই। আমি এই সম্পৰ্কত আজি কথা পাতিব বিচাৰিছোঁ। কালি বিধানসভাত কি হৈছিলে, কি বিষয় ওলাইছিলে, এই বিষয়ে আজি কিছু কথা পাতিম। কিন্তু তাৰ পূৰ্বে দুগৰাকী জনপ্ৰতিনিধিৰ কালিৰ দিনটোত অসম বিধানসভাত তেওঁলোকে ৰখা মন্তব্য কিছু শুনাব বিচাৰিছোঁ। আমি সেইখিনি শুনাই লৈছোঁ, তাৰপিছত মূল আলোচনালৈ আহিম। কয়লার গাড়ি আহি আছে 1,25,000 কোটি টাকা এন্ট্রি ফিজ দিব লাগে। একটা কাগজপত্র নাই, কোনো জিএসটি নাই, একো নাই। চালাঙৰ পৰা 1,05,000 টকা দিব লাগে। তেওঁলোকে যদি চকুত দেখা নাই, আজি মোৰ লগত বলক, আজি ৰাতি দেখাই দিম চাও গাড়ী, আজি বলক। আমাৰ ৰাজ্য অসমৰ পশ্চিম প্ৰান্তত ছাগলীয়া আৰু শ্ৰীৰামপুৰ ঘাটত দুখন গেট আছিল। এতিয়া এই ছাগলীয়া আৰু শ্ৰীৰামপুৰ ঘাটত যিধৰণে এটা বাহিনী তাতে মোতায়েন কৰা হৈছে, কোনে কৰিছে সেইটো লিগেলি এই বাহিনীৰ কোনো হেৰি নাথাকে, অস্তিত্ব নাথাকে, কিন্তু ইলিগেলি দুটা বাহিনী তাতে মোতায়েন হৈছে। আৰু সেই বাহিনী দুটাই মোৰ যিমান দূৰ ইনফৰমেশ্যন গভৰ্ণমেণ্টে এনকুৱাৰী কৰিব পাৰে যে 1 কিলো চুপাৰী 30 টকা কৰি তেওঁলোকে টেক্স লয়, গুণ্ডা টেক্স। এইটো গুণ্ডা টেক্স। 1 কিলোত যদি 30 টকা লয়, তেতিয়াহ'লে এখন ট্ৰাকত যদি 25 মেট্ৰিক টন চুপাৰী যায়, 25ৰ বেছিও যায়, কেতিয়াবা 30 মেট্ৰিক টনো যায়, তেতিয়াহ'লে 7.5 লক্ষ টকা এখন ট্ৰাকৰ পৰা তাতে গুণ্ডা টেক্স আদায় কৰে। আৰু ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটেদি দিনে প্ৰায় 50খন ট্ৰাক যায়। আৰু এই 50খন ট্ৰাকত এই ধৰণে 7.5 লাখ কৰি তুলিলে 3.5 কোটি টকা প্ৰতিদিন তাতে সংগ্ৰহ কৰে। আৰু আমাৰ পুলিচ প্ৰশাসনে তাতে সহযোগ কৰে। আৰু এনেধৰণে এই লুণ্ঠন কাৰ্যটো আজি ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটত চলি আছে। এয়া হৈছে অসম বিধানসভাত দুগৰাকী সন্মানীয় জনপ্ৰতিনিধি আবুল কালাম ৰচিদ মণ্ডল আৰু মনোৰঞ্জন তালুকদাৰ। তেওঁলোকৰ দুটা বক্তব্যৰ কিছু অংশ। দুয়োগৰাকী বিধায়কে চিণ্ডিকেটৰ বিষয়টোলৈ সজোৰে বিধানসভাত উত্থাপন কৰিছে, যথেষ্ট গুৰুতৰ অভিযোগ কৰিছে। আমি এই বিষয়ত কথা পাতিব ওলাইছোঁ। আৰু এই আলোচনাত আজি মোৰ সৈতে আছে দি ক্ৰছ কাৰেণ্টৰ পৰিচালন সম্পাদক খগেন কলিতা ডাঙৰীয়া। ডাঙৰীয়া, আপোনাক অনুষ্ঠানত স্বাগতম জনাইছোঁ। ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে চিণ্ডিকেটৰ বিষয়টো অসম বিধানসভাত কালি আলোচনা হৈছে। আজি এই বিষয়ত কথা পাতিব ওলাইছোঁ। প্ৰথমটো বিষয় মই উত্থাপন কৰোঁ যে অসম চৰকাৰে বা বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে অসমত চিণ্ডিকেট নাই, কিন্তু তাৰ পাছতো কালিৰ দিনটোত চিণ্ডিকেটক লৈ অসম বিধানসভাত আলোচনা হ'বলগীয়া হ'ল। কি কয় আপুনি এই বিষয়ত? মানে এইটো কথা হয়, বিশেষকৈ ৰাজনৈতিক নেতাসকলে, শাসক দলৰ ৰাজনৈতিক নেতাসকলে, মই অকল বিজেপি বুলি কোৱা নাই, নিশ্চয় শাসক দলৰ ৰাজনৈতিক নেতাসকলে চিণ্ডিকেটৰ বিষয়টো যিমান পাৰি তল পেলাই ৰাখিবলৈ যত্ন কৰে। মই যদি অকণমান ইতিহাসৰ কথা কওঁ, অসমত চিণ্ডিকেট সংস্কৃতিটো আৰম্ভ হৈছিল প্ৰফুল্ল মহন্ত চৰকাৰৰ প্ৰথমখন চৰকাৰৰ শেষৰ ফালে। পৰৱৰ্তী সময়ত হিতেশ্বৰ শইকীয়া চৰকাৰ আহিলে আৰু তেতিয়া অসমত এটা ছালফাৰ ৰাজত্ব, আত্মসমৰ্পণকাৰী আলফাৰ ৰাজত্ব এটা আৰম্ভ হৈছিলে হিতেশ্বৰ শইকীয়াৰ দিনত। আৰু এই চিণ্ডিকেটৰ গোটেই বাগজৰীডাল ক্ৰমান্বয়ে সেইটো মানে ছালফাৰ হাতলৈ গৈছিল। তো হিতেশ্বৰ শইকীয়া চৰকাৰৰ পিছত পুনৰ অগপ চৰকাৰ আহিলে। তো অগপ চৰকাৰৰ দিনতো সেই ছালফাসকলেই চিণ্ডিকেট চলালে। তেতিয়া চিণ্ডিকেটক বাধা দিবলৈ যেন কোনো নাই। আৰু এটা সময়ত হৈছিল এনেকুৱা যে প্ৰফুল্ল মহন্ত চৰকাৰৰ মানে অপশাসন বা কুশাসনৰ তালিকাভুক্ত হৈছিল এই চিণ্ডিকেট সংস্কৃতি। পৰৱৰ্তী সময়ত 2001 চনত তৰুণ গগৈ চৰকাৰ আহিলে।
তৰুণ গগৈ চৰকাৰে অৰ্থাৎ কংগ্ৰেছ দলে সেই সময়ত চিণ্ডিকেট উৎখাতৰ এটা প্ৰতিশ্ৰুতি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল আৰু তৰুণ গগৈ চৰকাৰে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে দেখা গৈছিল যে অন্ততঃ 2-3 বছৰলৈকে চিণ্ডিকেট অসমত বন্ধ হৈছিল মানে কোনো চেক গেট বুলিবলৈ নাই চেক গেটহে আচল কথা চেক গেটত পৰীক্ষা হ'ব যে তেওঁলোকে পইচাটো দি আহিছে নে নাই পইচাটো মানে এই বস্তুটো অলপ বিশেষ ধৰণৰ নিশ্চয় যেনে চিণ্ডিকেট আচলতে যদিও চিণ্ডিকেট শব্দটো এতিয়া আমি অলপ নেতিবাচক অৰ্থত চাওঁ চিণ্ডিকেট সেইটো নহয় চিণ্ডিকেট হ'লে এটা ব্যৱস্থা যে উপভোক্তাসকলৰ সুবিধাৰ কাৰণে ক'ৰবাত আমি যিটো ছিংগল উইণ্ড' বুলি কওঁ সেইটো তো কিন্তু এই উপভোক্তাসকলক সকাহ দিয়াৰ নামত ব্যৱসায়ী পুলিচ আপোনাৰ হেৰি কাৰ্যবাহী মানে আমোলাসকল এই সকলোবোৰ লগ লাগি এনেকুৱা এটা হেৰি কৰে য'ত 200 টকাৰ ঠাইত 2000 টকা দিব লাগিব বা 2000 টকাৰ ঠাইত 20000 টকা দিব লাগিব আৰু এই যে পইচাটো দিয়ে বাকীখিনি দায়িত্ব চিণ্ডিকেট বাহিনীয়ে লৈ লয় ক'তো আৰক্ষীয়ে দিগদাৰ কৰিব নোৱাৰে বস্তু চেক কৰাৰ নামত দিগদাৰ নহয় তেওঁলোকৰ একো নহয় তেওঁলোক ফ্ৰী হৈ যায় এই পইচাটো আৰু সেইকাৰণে তেওঁলোক বাধ্য হৈ পৰে এই চিণ্ডিকেটৰ যিসকলে চিণ্ডিকেট চলায় তেওঁলোকক পইচা দিবলৈ বাধ্য হৈ পৰে কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছে যে এই চিণ্ডিকেট সংস্কৃতিটো অসমৰ এটা ৰাজনৈতিক সংস্কৃতিৰ দৰে হৈছে ৰাজনৈতিক দলবোৰে মানে তেওঁলোক ক্ষমতাৰ বাহিৰত থাকিলে তেওঁলোকে চিণ্ডিকেটৰ বিৰোধিতা কৰে আৰু যেতিয়াই ক্ষমতালৈ আহে তেওঁলোকে প্ৰথম গুৰুত্ব দিয়ে কিন্তু চিণ্ডিকেটত যেটো এতিয়াও চলি আছে মই আৰু লগতে মই আপুনি যিহেতু ইতিমধ্যে ক'লে যে প্ৰফুল্ল মহন্ত চৰকাৰ অৰ্থাৎ প্ৰথমখন চৰকাৰৰ অসম আন্দোলনৰ পিছতে যি চৰকাৰ হয় শেষৰ ফালত তেতিয়াৰ পৰাই আৰম্ভ হ'ল হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আহিলে আকৌ প্ৰফুল্ল মহন্তৰ চৰকাৰ তৰুণ গগৈৰ 15 বছৰ গ'ল আৰু পাছত সৰ্বানন্দ সোণোৱাল বা বিজেপি চৰকাৰলৈকেও থাকিল আৰু এতিয়াও চলি আছে মই সেইটো কণ্টিনিউৱেশ্যনত কৈছোঁ যে তৰুণ গগৈ চৰকাৰৰ দিনত নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে এইটো বন্ধ কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ ভালে সংখ্যক নেতা যিসকল আজিৰ তাৰিখত বিজেপিৰো নেতা তেওঁলোকৰ পৃষ্ঠপোষকতাত তেওঁলোকে হেৰি কৰিছিল যে চিণ্ডিকেটটো চলিব লাগে মোৰ মনত আছে যে কংগ্ৰেছৰ এগৰাকী যুৱ নেতা কেইজনমান নেতাই লৈ গৈছিলে চিণ্ডিকেট চলোৱাৰ বাবে আনকি তাৰ কাৰণে প্ৰয়োজনীয় লেনদেনো হৈছিলে কিন্তু পিছত দেখা গ'ল যে তৰুণ গগৈয়ে কথাটো বুজি পালে আৰু চিণ্ডিকেট বুলি কোৱাৰ লগে লগে তেওঁৰ সেইটো বিষয়ৰ প্ৰতি এক ধৰণৰ হেৰি আছিলে তাৰপিছত চিণ্ডিকেট গতিকে তেওঁলোকে যিহেতু চিণ্ডিকেটটো বুজি পাইছে আৰু চিণ্ডিকেটৰ পৰা যিহেতু অবৈধ আৰু বিপুল পৰিমাণৰ ধন আহৰণ কৰিব পাৰে গতিকে তেওঁলোকে এই কথাটোত আৰু চিণ্ডিকেটৰ ধনেৰে বহুত বস্তু মেনেজ কৰিব পাৰি সকলোকে ক্ৰয় কৰিব পাৰি গতিকে এইটো এটা সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ কথা নিশ্চয় মই আৰু লগতে আহিব বিচাৰিছোঁ যিহেতু 2016 চনৰ আগত কংগ্ৰেছ চৰকাৰৰ দিনত এই বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ অভিযোগবিলাক আছিলে বিজেপি চৰকাৰ যেতিয়া আহিছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চিণ্ডিকেটৰ বিষয়টো লৈ পেলাই যথেষ্টখিনি তৎপৰ হৈছিল চৰকাৰ আৰু চিণ্ডিকেট মুক্ত অসম গঢ়াৰ কাৰণে এটা সংকল্প লৈছিলে কিন্তু পাছত কি হ'লগৈ কিয় কিন্তু বন্ধ কৰিব নোৱাৰিলে মই কৈছোঁৱে যে বন্ধটো নহয়েই মাত্ৰ চিণ্ডিকেট বিষয়টো কেতিয়াবা নিৰ্বাচনী বিষয় হয় আৰু চিণ্ডিকেটে সৰ্বসাধাৰণৰ কাৰণে যি যন্ত্ৰণা নমাই আনে আজি বয়বস্তুৰ দাম বৃদ্ধিটো হয় চিণ্ডিকেটৰ বাবে কাৰণ এতিয়াও মই আপোনাক কৈছোঁ আমাৰ এতিয়া শাক পাচলিৰ বজাৰত যিখন চিণ্ডিকেট চলি আছে এই চিণ্ডিকেটৰ কাৰণে গুৱাহাটীত পাচলিৰ দাম বহুত বেছি কিন্তু সেই কৃষকে য'ত উৎপাদন কৰে খাৰুপেটীয়াই হওক বৰপেটাই হওক সেইবোৰত কিন্তু এই পাচলিৰ দামটো ইমান বেছি নাই এই যে মাজৰ ঠাইখিনিত তাতে এই চিণ্ডিকেটৰ বাবে তেওঁলোকে বৃহৎ পৰিমাণৰ পইচা দিব লগা হয় কিন্তু কৃষকে বিভিন্ন সময়ত পাচলি পেলাই দিব লগা হৈছে এইটো এটা ভয়ানক কথা আৰু সেইটো সেইকাৰণে
ৰাজনৈতিক কৰাসকলক আজিকালি বহুত পইচাৰ দৰকাৰ, হয় গতিকে তেওঁলোকক পইচা লাগে, গতিকে এই চিণ্ডিকেটৰ পৰা আটাইতকৈ সহজতে তেওঁলোকে পইচা আহৰণ কৰিব পাৰে। কালি যি দুগৰাকী বিধায়কে যিসমূহ তথ্য উত্থাপন কৰিছে অসম বিধানসভাত, আমি দেখিবলৈ পাইছোঁ যে কয়লাৰ পৰা লাখে লাখে কেনেকৈ টকা, একোখন ট্ৰাকত লাখৰ ঘৰত টকা তেওঁলোকে আহৰণ কৰে, ঠিক তেনেকৈ চুপাৰীৰ লাখে লাখে টকা কয়লা এখন ট্ৰাক পাৰ হ'বৰ নামত দিবলগীয়া হয়। এটা লজ্জাজনক বিষয় নহয়নে, আৰু দুৰ্ভাগ্যজনক অসমৰ কাৰণে। অসমৰ কাৰণে দুৰ্ভাগ্যজনক, লজ্জাজনকটো নকৰাসকলৰ কাৰণে লজ্জাজনক, কিন্তু যিসকলে কৰে তেওঁলোকৰ কাৰণে এইটো লজ্জাজনক নহয়, লজ্জাজনক বুলি ভাবি তেওঁলোকে অনুভৱ কৰিলে এইটো কাম নকৰিলেহেঁতেন। মই এটা অভিযোগ, মই এজন সাংবাদিক যিহেতু এই কিছু খা খবৰ পাই থাকোঁ। অসমত এতিয়া গোটেই চিণ্ডিকেট সংস্কৃতি, মানে মই আপোনাক এটা ইনফৰ্মেশ্যন দি থওঁ, এতিয়া হ'ল কংগ্ৰেছৰ দিনতো চিণ্ডিকেট চলিছিল, কিন্তু চিণ্ডিকেটৰ বিষয়বোৰ, কোনোবাই যদি কয়লা কৰিছে, কোনোবাই চুপাৰী কৰিছে, কোনোবাই কণী কৰিছে, কোনোবাই পাণত কৰিছে, বা কোনোবাই শাক পাচলিৰ হেৰিত কৰিছে, এনেকুৱাকৈ মোটামুটি ভগাই দিয়া আছিলে, ভগাই লৈছিল তেওঁলোকৰ মাজতে। কিন্তু শেহতীয়াভাৱে জানিব পৰা গৈছে যে এটা চেণ্ট্ৰেলি কণ্ট্ৰলড এটা ছিষ্টেম হৈছে, আৰু চেণ্ট্ৰেলি কণ্ট্ৰলড এই ছিষ্টেমটোত প্ৰায় মাহেকত প্ৰায় 80 কোটি টকাৰ অবৈধ লেনদেন হয়, মাহেকত 80 কোটি টকাৰ অবৈধ লেনদেন হয়। গতিকে অনিৰ্বাণ, মই জাষ্ট আপোনাক বুজাব খুজিছোঁ এইটো কথা যে 80 কোটি টকাৰ অবৈধ লেনদেন যিসকলে কৰে তেওঁলোকৰ কাৰণে লাজ বুলিবলৈ কিবা আছে বুলি মই নাভাবোঁ। কাৰণ 80 কোটি টকাৰে মাহেকত বহুত বহুত কাম কৰিব পাৰি, বহুত অবৈধ কাম কৰিব পাৰি। গতিকে মই সেইটোৱে কৈছোঁ যে দুৰ্ভাগ্যজনক হয়, কাৰণ সৰ্বসাধাৰণ ৰাইজে ইয়াত চাফাৰ কৰিব লগা হৈছে, ৰাজহত প্ৰভাৱ পৰিছে। কিন্তু তেওঁলোকৰ কাৰণে এইটো ধন আহৰণৰ কথা। আপুনি দুগৰাকী জনপ্ৰতিনিধিয়ে বিধানসভাৰ মজিয়াত এই বিষয় লৈ সৰব হৈছে, তেওঁলোকক অসমৰ ৰাইজে ধন্যবাদ দিবই লাগিব। কিন্তু তাৰ বিপৰীতে মই আপোনাক এটা ছবি কওঁ, কিছুদিন আগতে আন দুগৰাকী জনপ্ৰতিনিধি কিন্তু ৰাজপথত এই কয়লাৰ ট্ৰাক মানে তেওঁলোকৰ মাজত ৰাজহুৱাকৈ যুদ্ধ হৈছিলে। যে এই কথাটোৱে মই মানে বুজাব খুজিছোঁ যে আচলতে এতিয়া মনোৰঞ্জন তালুকদাৰৰ দৰে মানুহ যিয়ে অন্ততঃ কেতিয়াও আপোচ কৰা নাই এনেবোৰ কথাত। বিৰোধীৰ বিধায়ক দুগৰাকীয়ে এই বিষয়টো উত্থাপন কৰিছে, যদি বিৰোধীয়ে দেখিছে, মনোৰঞ্জন তালুকদাৰ বা ৰচিদ মণ্ডলে যদি দেখিছে, তেতিয়াহ'লে শাসক পক্ষৰ বিধায়ক বা শাসক পক্ষইও দেখিছে। এই বিষয়টো সকলোৱে দেখা শুনাকৈ যেন চকুৰ সন্মুখতে চলি আছে। ইয়াৰ পৰা দেশৰ বা ৰাজ্যখনৰ ৰাজহত প্ৰভাৱ পৰিছে আৰু যথেষ্ট ক্ষতি হৈছে, কিন্তু তাৰ পিছতো ব্যৱস্থা একো গ্ৰহণ নকৰে। ঠিক আছে, কোনোবাই চিণ্ডিকেট চলাইছে, যে এতিয়া এনেকৈ ক'ব পাৰিলে যে চৰকাৰী পৃষ্ঠপোষকতা চলি আছে, ক'ব পৰা যায় নেকি? নাই, সেইটোতো হয়েই, সেইটো ক'ব পৰা নহয়, সেইটোৱেই সত্য। চৰকাৰী পৃষ্ঠপোষকতা নাথাকিলে আৰক্ষী, বিয়াগুম প্ৰশাসন, এইবোৰৰ চকুৰ সন্মুখত এইটো হ'বই নোৱাৰে। মই আপোনাক এটা সৰুকৈ উদাহৰণ দি কৈছোঁ, আমি ক্ৰছ কাৰেণ্টতে আমি এইকেইদিন হেৰি কৰি আছোঁ, কি বোলা এগৰাকী ঠিকাদাৰ, তেওঁ ঠিকা মানে বিভিন্ন ধৰণৰ ঠিকা কৰিছে, বিশেষকৈ পেণ্ডেলৰ ঠিকা, চৰকাৰী অনুষ্ঠানবোৰত পেণ্ডেলৰ ঠিকা। কিয়ে ঠিকা কৰক, এইটোত কাৰো আপত্তি থাকিব নোৱাৰে, তেওঁৰ যিহেতু হেৰি আছে। কিন্তু তেওঁ যি ধৰণে লুণ্ঠন কৰিছে ব্যৱস্থাৰ ভিতৰত থাকি, যেনে এখন চোফাৰ ভাড়া 3 লাখ টকা, এখন প্লাষ্টিকৰ চকীৰ ভাড়া 57,000 টকা নে কিমান, ইমান হাজাৰৰ হিচাপত। এই যিটো লুণ্ঠনৰ এই কথা, তো এই কথাটোৱে ক'ত হাৰ্ম কৰিছেতো ৰাজহত, আপুনি কোৱাটো হয় যে ৰাজহত এইটোৱে হেৰি কৰিছে, এফেক্ট কৰিছে। কিন্তু সেইটো লৈ যিসকলে কি কাম দিছে তেওঁলোকৰো কোনো মতলব নাই, কিটো নাই, আৰু কিয়ে জানে। যিসকলে তেওঁক কাম দিছে সেইসকলক তেওঁ পকেটত ভৰাই ৰখাৰ পিছতহে তেওঁ কাম পাইছে। কালি যদি কিয়ে তেওঁলোকক পকেটত ভৰাই নাৰাখে ন, তেনেহ'লে কিয়েও কাম নাপায়। আমি অনুষ্ঠানটো সামৰিব লাগিব, তাৰ আগত মই একেবাৰে শেষৰ আপোনাৰ মন্তব্যটো ল'ব বিচাৰিছোঁ। ইয়াৰ পৰা পৰিত্ৰাণৰ কিবা উপায় আছেনে, আশা কৰিব পাৰিনে কেতিয়াবালে? এটা কথা, সেইটো অলপ
ঠিক মই কঠিন বুলি নকওঁ, কিন্তু এটা কথা আছে, সেয়া হ'ল অসমৰ ৰাইজে যিদিনালৈকে এই লুণ্ঠনকাৰীসকলক চিনাক্ত কৰি ঘৃণা কৰিব নোৱাৰিব, ঘৃণা নকৰিব, তেতিয়ালৈকে এই ব্যৱস্থাটো বন্ধ নহয়। তেওঁলোকক চিনাক্ত কৰি ঘৃণা কৰা আৰম্ভ কৰিব লাগিব, আৰু সেই ঘৃণাটো তেওঁলোকে নিৰ্বাচনৰ সময়ত তাৰ প্ৰতিফলন ঘটিব লাগিব। আৰু যেতিয়াই এইটো হ'ব নহয়, তেতিয়া দেখা যাব যে অট'মেটিকেলি বহুত বস্তু চিধা ৰাস্তালৈ আহিব, চিণ্ডিকেট নাথাকে। আপোনাক ধন্যবাদ জনাইছোঁ কলিতা ডাঙৰীয়া। এয়া আছিল এটা বাস্তৱ ৰূপ অসমৰ কেনেকৈ লুণ্ঠন চলি আছে, কেনেকৈ গুণ্ডা টেক্স সংগ্ৰহ হৈ আছে, বিভিন্ন সামগ্ৰী লৈ পেলাই কয়লা, মাছ, কণী, শাক পাচলি সকলোতে চিণ্ডিকেট। কিন্তু চৰকাৰে দাবী কৰে যে চিণ্ডিকেট নাই, মুখ্যমন্ত্ৰীয়ে দাবী কৰে চিণ্ডিকেট নাই। কিন্তু তাৰ পাছতো বিষয়টোক লৈ বিধানসভাত আলোচনা হৈছে। এই বিষয়টোক লৈ বিতৰ্ক বহুদিনীয়া, আৰু হয়তো বিতৰ্ক আগলৈও চলি থাকিব। কিন্তু ইয়াৰ পৰা যেন সমাধান, আমি যেন একো সমাধান সূত্ৰ উলিয়াব পৰা নাই। এয়া অসমৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে এই বিষয়ক লৈ ৰাইজ সজাগ হ'ব লাগিব। চৰকাৰৰ ওপৰতো হয়তো ৰাইজৰ ফালৰ পৰা হেঁচা থাকিব লাগিব। সেয়া নিশ্চয়কৈ কি ধৰণে আগবাঢ়িব পৰা যায় পৰৱৰ্তী সময়ত নিশ্চয়কৈ দেখা যাব। আৰু আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।